নমস্কাৰ খবৰ সবিশেষ ষ্টুডিঅত মই প্ৰাঞ্চল এছআই নিযুক্তি কেলেংকাৰীক লৈ কৰিমগঞ্জত সিআইডিৰ দিনজোৰা অভিযান সিআইডিৰ এছপিৰ নেতৃত্বতে দুটা স্থানত পৃথকে অভিযান চলালে এই অভিযানত কৰিমগঞ্জৰ বিভিন্ন আৰক্ষী কৰ্মীক সোধাপোছা কৰিছে সিআইডিৰ দলটোৱে আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণৰ দুগৰাকী দেহৰক্ষীক সিআইডিয়ে সোধাপোছা কৰে সঞ্জিত কৃষ্ণৰ দেহৰক্ষীৰ লগতে চালক আৰু বিষয়াকো সোধাপোছা কৰে তদন্তকাৰী দলটোৱে দিনজোৰা অভিযানৰ অন্তত সন্ধিয়া মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত জবানবন্দী গ্ৰহণ কৰিলে চাৰিগৰাকীৰ ৰুবুল হাজৰিকাক লগত লৈ কৰিমগঞ্জত দিনজোৰা অভিযান চলালে সিআইডিৰ দলটোৱে আনহাতে এছআই কেলেংকাৰীত জড়িতৰ অভিযোগত শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব পাৰে এছপি সঞ্জিত কৃষ্ণ এছআই নিযুক্তি কেলেংকাৰীক লৈ কৰিমগঞ্জত এয়া সিআইডিৰ অভিযানৰ খবৰ আমি জনাইছো আজি দিনজোৰা অভিযান চলিল তাত সিআইডিৰ এছপিৰ নেতৃত্বতে দুটা স্থানত চলালে অভিযান পৃথক অভিযানত কৰিমগঞ্জৰ বিভিন্ন আৰক্ষী কৰ্মীকো সোধাপোছা কৰে সিআইডিৰ দলটোৱে আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণৰ দুগৰাকী দেহৰক্ষীক সিআইডিয়ে সোধাপোছা কৰে সঞ্জিত কৃষ্ণৰ দেহৰক্ষীৰ লগতে চালক আৰু বিষয়াকো সোধাপোছা কৰে তদন্তকাৰী দলটোৱে দিনজোৰা অভিযানৰ অন্তত সন্ধিয়া মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত জবানবন্দী কৰিলে চাৰিগৰাকীৰ ৰুবুল হাজৰিকাক লগত লৈ কৰিমগঞ্জত দিনজোৰা অভিযান চলালে সিআইডিৰ দলটোৱে আনহাতে এছআই কেলেংকাৰীত জড়িত অভিযোগত শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব পাৰে এছপি সঞ্জিত কৃষ্ণ ইফালে এছআই কেলেংকাৰীৰ খলনায়ক পি কে দত্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আজি সিজিএম আদালতত হাজিৰ কৰোৱা হৈছিল দত্তক 6 দিনীয়া সিআইডিৰ জিম্মাৰ অন্তত দত্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে পূৰ্বে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল দিবন ডেকাক আৰু এবাৰ পি কে দত্তকো ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আজি সিজিএম আদালতত হাজিৰ কৰা হৈছিল দত্তক 6 দিনীয়া সিআইডিৰ জিম্মাৰ অন্তত দত্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় পূৰ্বে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল দিবন ডেকাক এক ব্ৰেকিং নিউজ লখিমপুৰত চুৰি গাড়ীসহ আটক হল আৰক্ষী কনিষ্টবল অৰুণাচল আৰক্ষীৰ কনিষ্টবল মৰাং তালুক আটক কৰা হৈছে ধৃত তালুক কিমিন আৰক্ষী থানাৰ হেড কনিষ্টবল আৰক্ষীয়ে জব্দ কৰিছে চুৰি ইনোভা বাহন লুধিয়ানাৰ পৰা চুৰি বাহনসহ আটক হৈছে এই আৰক্ষী কনিষ্টবলগৰাকী লখিমপুৰত চুৰি গাড়ীসহ আটক হৈছে আৰক্ষীৰ কনিষ্টবল অৰুণাচল আৰক্ষীৰ কনিষ্টবল মৰাং তালুক আটক কৰা হৈছে ধৃত তালুক কিমিন আৰক্ষী থানাৰ হেড কনিষ্টবল আছিল যে কিমিন পহুমৰা সাইডৰ পৰা এখন গ্ৰে কালাৰ ইনোভা গাড়ী ৰেজিষ্ট্ৰেশ্যন নম্বৰ AR02A 9999 সাসপেক্টেড গাড়ী লালুকৰ ফালে আহি আছিল আৰু লালুকৰ ফালে আহি থকাত আমি লগে আমি লালুক থানাৰ সন্মুখতে নাকা চেকিং লগাওঁ আৰু নাকা চেকিং লগোৱাৰ প্ৰায় 15-20 মিনিটমানৰ পিছত গাড়ীখন আমি আটক কৰোঁ আৰু উক্ত গাড়ীখনৰ যাৱতীয় নথিপত্ৰ পৰীক্ষাৰ বাবে আমি লালুক থানালৈ লৈ আহোঁ লালুক থানাত আনি পেলাই নথিপত্ৰ চোৱাত গাড়ীখনৰ নম্বৰটো আমি বাহন এপছৰ যোগেদি চোৱাত দেখা গ'ল সেইখন এখন মাৰুতি ব্ৰিজা গাড়ীৰ নম্বৰ লগোৱা আছে আৰু উক্ত গাড়ীখনৰ কোনো কিনা কাগজ পত্ৰ নাই আৰু যিজন চালকে চলাইছিল তেওঁ অৰুণাচলৰ কিমিন থানাৰ এজন হাবিলদাৰ আৰু তেওঁ ষ্টেটমেণ্টতো সন্দেহ হ'ল আৰু তেওঁ গাড়ীখনৰ কোনো মানে ৰিয়েল নথিপত্ৰ দেখুৱাব নোৱাৰাৰ বাবে গাড়ীখন জব্দ কৰা হ'ল তেওঁক আটক কৰা হ'ল আৰু মই নিজে এখন FIR দিলোঁ আৰু লালুক থানাৰ OCয়ে এটা কেছ ৰেজিষ্টাৰ কৰি তদন্ত অব্যাহত ৰাখিছে অৱশেষত বিকি সূত্ৰধৰ হত্যাকাণ্ডৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে জালুকবাৰী আৰক্ষীৰ জালত পৰিছে কৃষ্ণ তাঁতী আৰু অজয় গোৱালা ওৰাঙৰ পৰা জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই অভিযুক্তক এতিয়াও পলাতক মূল অভিযুক্ত সামাৰু মুণ্ডা 3 ছেপ্টেম্বৰত মহানগৰীৰ পাণ্ডুত বাহেৰে মৰিয়াই হত্যা কৰিছিল বিকি সূত্ৰধৰ নামৰ যুৱকজনক আৰু অৱশেষত বিকি সূত্ৰধৰ হত্যাকাণ্ডৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে জালুকবাৰী আৰক্ষীৰ জালত পৰিছে কৃষ্ণ তাঁতী আৰু অজয় গোৱালা ওৰাঙৰ পৰা জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই অভিযুক্তক কিন্তু এতিয়াও পলাতক মূল অভিযুক্ত সামাৰু মুণ্ডা 3 ছেপ্টেম্বৰত মহানগৰীৰ পাণ্ডুত বাহেৰে মৰিয়াই হত্যা কৰিছিল বিকি সূত্ৰধৰ নামৰ যুৱকজনক হত্যাকাণ্ড সংঘটিত হৈছিল এই সন্দৰ্ভত 3 তাৰিখে আমি খবৰ পাওঁ আৰু এটা গোচৰ ৰুজু কৰা হয় পিছত তদন্তত আমি গম পাওঁ যে যিকেইজন সন্দেহ কৰা হৈছিল এই হত্যাকাণ্ডত জড়িত বুলি তেওঁলোক পলাতক আছিল আৰু কিন্তু তেওঁলোকক ধৰিবলৈ আমাৰ চেষ্টা অব্যাহত আছিল আৰু যোৱাকালি ওদালগুৰি পুলিচৰ সহায়ত আমাৰ জালুকবাৰী আৰক্ষীৰ
গৈ দুজন ক্ৰমে কৃষ্ণ তাঁতী আৰু অজয় গোৱালাক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ। তেওঁলোকৰ ষ্টেটমেণ্ট লোৱা হৈছে আৰু তেওঁলোকে কনফেছ কৰিছে যে সেই নিশা মানে ইণ্টাৰভিনিং নাইট অফ 2 and 3 তিনিওজন কৃষ্ণ সমাৰো বোলা এজন যোনজন এতিয়া পলাতক আৰু বিকি যাৰ মৃত্যু হৈছে, তেওঁলোক এটা মদৰ ঘাটিত মদ খাইছিল আৰু নিচাসক্ত অৱস্থাতেই তেওঁলোকৰ মাজত এটা কাজিয়াৰ সূত্ৰপাত হয়। সিহঁতে কোৱা মতেতো তাৰ কথা লৈ পেলাই কাজিয়া হয় আৰু এই কাজিয়াৰ পৰিণতিতেই দুৰ্ভাগ্যজনকভাৱে বিকি সূত্ৰধৰৰ মৃত্যু হয়। ড্ৰাগছৰ বিৰুদ্ধে গোৱালপাৰা জিলাৰ জলেশ্বৰ আৰক্ষীৰ সফল অভিযান। জলেশ্বৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতাই চন্দ্ৰ ৰয়ে চলাইছিল ড্ৰাগছ বিৰোধী অভিযান। এই অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ কফ চিৰাপ। জলেশ্বৰ আৰক্ষী চকীৰ অন্তৰ্গত শিমলাবাৰীৰ পৰা নিচাজাতীয় কফ চিৰাপৰ সৈতে আটক কৰে লোকজনক। সৰবৰাহকাৰীৰ সৈতে বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। এই ঘটনা সন্দৰ্ভত জলেশ্বৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। উল্লেখযোগ্য যে জলেশ্বৰ আৰক্ষী চকীৰ শিমলাবাৰী অঞ্চলত দীৰ্ঘদিনৰ পৰা চলি আছে এনেধৰণৰ কাৰ্যকলাপ, সেই সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। বিটিআৰৰ পৰা ৰাজ্যপালৰ শাসন প্ৰত্যাহাৰ আৰু নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ বড়ো শান্তি চুক্তিৰ মধ্যস্থতাকাৰী পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ আৰু থুলুংগা বসুমতাৰী। ৰাজ্যপালৰ শাসনৰ সময় সম্প্ৰসাৰণত বাধা দিবলৈ উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে লেখ আবেদন, কিয়নো 27 অক্টোবৰত বিটিআৰত উকলিব ৰাজ্যপালৰ শাসনকাল। এই সন্দৰ্ভত 26 অক্টোবৰত সৰ্বোচ্চ ন্যায়ালয়ত শুনানিৰ সম্ভাৱনা আছে। আনহাতে পূৰ্বৰ চৰকাৰকে বিটিআৰৰ দায়িত্ব দিয়াৰ পোষকতা কৰিছে দুয়োগৰাকীয়ে। বিটিআৰত নিৰ্বাচন অনুষ্ঠিত নকৰাৰ বাবে অসম চৰকাৰক সমালোচনা কৰিছে দুই মধ্যস্থতাকাৰীয়ে। পিছ মিডিয়েটৰ ইন দি বিৰ লিডাৰবিলাকৰ ডেম'ক্ৰেটিক ট্ৰেনজিশ্যনটো সোনকালে হ'ব লাগে। ইয়াৰ কাৰণে উই ৱান্ট BTC ইলেকশ্যন ইমিডিয়েটলি চ' ডেট এন ডি বিৰ যিমান লিডাৰবিলাক আহিছে, ম্যানমাৰৰ পৰা আহিছে, চিজ পেয়াৰ লৈছে আৰু ডেম'ক্ৰেটিক ট্ৰেনজিশ্যনটো এতিয়ালৈকে হোৱা নাই। অলৰেডি 27 জানুৱাৰীত অলৰেডি একৰ্ডটো হৈছে। একৰ্ড হোৱাৰ পিছতে এতিয়ালৈকে মোৰ দেন 7-8 মান্থছ হৈছে। চ' উই ৱান্ট ইমিডিয়েট ট্ৰেনজিশ্যন অফ দ্য NDP leaders in the democratic system. Other issues are also there. NDP leader লগত আৰু কেডাৰ্ছ লগত এতিয়ালৈকে ৰিহেবিলিটেশ্যন প্ৰপাৰলি হোৱা নাই আৰু ইলেকশ্যনো হোৱা নাই। এইবিলাক যদি গভৰ্ণৰ ৰুল যদি এক্সটেণ্ড হৈ থাকে, দেয়াৰ ইজ চাম পচিবিলিটি মে বি ডেট দে উইল হেভ টু প্ৰটেষ্ট or unnecessary democratic agitations might come up which will hamper the normal life of the people of the BTC. পুনৰ স্বাগতম। সেবাই ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ দাখিলৰ দিন। 2021 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত পঢ়িবলৈ পৰীক্ষাৰ্থীসকলে অনলাইন যোগে আবেদন কৰিব পাৰিব। সেবাৰ ৱেবছাইট যোগে 2 পৰা 30 নৱেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰিব। চালান কটাৰ শেষ দিন 27 নৱেম্বৰ ধাৰ্য কৰা হৈছে। আনহাতে বেংকত চালানৰ ধন জমা দিয়াৰ শেষ দিন 30 নৱেম্বৰ ধাৰ্য কৰা হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ দাখিলৰ দিন চূড়ান্ত হৈছে। 2021 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত পঢ়িবলৈ পৰীক্ষাৰ্থীসকলে অনলাইন যোগে আবেদন কৰিব পাৰিব। সেবাৰ ৱেবছাইট যোগে 2 পৰা 30 নৱেম্বৰৰ ভিতৰত আবেদন দাখিল কৰিব পাৰিব। চালান কটাৰ শেষ দিন 27 নৱেম্বৰ ধাৰ্য কৰা হৈছে। অসম অৰুণাচল সীমান্তৰ জাগুনত ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই নদীত বাগৰিল সুৰা ভৰ্তি এল্টো বাহন। সাঁতুৰি কথম্পি প্ৰাণ ৰক্ষা চালকসহ আন এজনৰ। ৰাইজৰ তৎপৰতাত পানীৰ মাজৰ পৰা বাহনখন উদ্ধাৰ কৰা হ'ল। ফেৰীৰে সুৰা ভৰ্তি বাহন পাৰ হোৱাৰ সময়তেই অসম ঘাটত এই অঘটন সংঘটিত হয়। দুৰ্ঘটনাগ্ৰস্ত বাহনখনত অৰুণাচলৰ পৰা কঢ়িয়াই আনিছিল সুৰা। অসম ঘাটেৰে সঘনাই অৰুণাচলী সুৰা সৰবৰাহৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। মহানগৰীত চৰম লাঞ্ছিত বঞ্চিত কৰোনা যোদ্ধা। বিগত 4 মাহ ধৰি সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত সেৱা আগবঢ়োৱা 27জন চাফাই কৰ্মীক দিয়া নাই প্ৰাপ্য দৰমহা। দৰমহা বিচাৰিলে চাফাই কৰ্মীসকলক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হয়। সাইফুল আলী আৰু ৰুবুল আলীৰ বিৰুদ্ধে অভিযোগ 27গৰাকী চাফাই কৰ্মীৰ। ঘটনা সন্দৰ্ভত ভুক্তভোগী 27গৰাকী চাফাই কৰ্মীয়ে বশিষ্ঠ থানাত দাখিল কৰিলে এজাহাৰ। আনহাতে অন কেমেৰা উচুপি উঠি সহায়ৰ বাবে স্বাস্থ্যমন্ত্ৰীলৈ কাটৰ আহ্বান জনালে কৰোনা যোদ্ধা কেইগৰাকীয়ে।
6 জুলাইৰ পৰা আজি কিমান হ'ল 3 মাহ হৈ গ'ল 3 মাহৰ দিন ধৰি তাৰমানে আমাৰ এতিয়ালৈকে কোনো আমাৰ বাটন বেনাৰ দিয়া নাই মিডিয়াখনত তাৰপিছত আজি আমি তাৰমানে ঠিকাদাৰক মানে কৈছিলোঁ যে আমাৰ তাৰমানে 3 মাহৰ কাৰণে পইচাটো আমাৰ ৰেডি দিব লাগে তাৰপিছত তেওঁলোকে ঠিকাদাৰে কি কৈছে আমাৰ 24 ঠাইত আমাক দিলে কিমান 15 আমি মানে নাই নামানাৰ বিনিময়ত আমাৰ তাৰমানে অলপ হতাহতি মানে কাজিয়া হৈ গৈছিল আমাক ঠিকাদাৰে পইচা নিদিওঁ বুলি কৈছে দিছে আমাক 13,000কৈ দিছে প্ৰথমতে 24,000 দিম বুলি কৈছে আজি 13,000 দিয়া হৈছে 13,000 কোনো মান্তি হোৱা নাই তাৰ বাবে চলি এতিয়া প্ৰতিবাদ কৰাৰ কাৰণে আমাক আহি তেখেতৰ ককাই মাৰিছে ৰুবুল আলী তেখেত তাৰ কাৰণে আমাক উচিত শাস্তি লাগে আজি এই বিপদৰ টাইমত আমি দেশৰ সৈনিক থিয়া দিছোঁ সেই বিনিময়ত আমাক সেই আজি বিনিময়ত মাৰামাৰি কৰিছে তেখেতসকলে মাৰিছে আমাৰ ৰুমত আহি তাৰ উচিত শাস্তি লাগে আৰু আমি আমাৰ প্ৰতিবাদ কৰা হ'লে তেখেতে ডাইৰেক্ট আহি কয় ওলাই দিম ইমান আপোনাৰ সৰুসজাই ষ্টেডিয়ামৰ যিটো ইনচাৰ্জ আছে তেখেতে ইমান অভদ্ৰামি কৰে বাৰে তেখেতে আমাক আহি কয় ওলাই দিম তোমাৰ ওলাই দিম আমি কি কুকুৰ নেকি কি নাম তেখেতৰ তেখেতে সাদেক লস্কৰ বুলি এবাৰ নগাঁৱৰ গুড্ডু পেইং গেষ্টত উত্তপ্ত পৰিস্থিতি এগৰাকী ছাত্ৰীক প্ৰহাৰ কৰাক লৈ উত্তেজনাৰ সৃষ্টি হ'ল ছাত্ৰীৰ ৰুমত অনাধিকাৰ প্ৰৱেশ কৰি মাৰপিটৰ অভিযোগ কৃষ্ণাই পেইং গেষ্টৰ মালিকে প্ৰহাৰ কৰাৰ অভিযোগ ছাত্ৰীগৰাকীৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে ছাত্ৰীগৰাকীক নগাঁৱৰ ইটাচালি থানাত ছাত্ৰীগৰাকীৰ এজাহাৰ দাখিল কৃষ্ণা পেইং গেষ্টৰ মালিক বাদল দাসক আটক কৰা হৈছে যুৱতীগৰাকীৰ অভিযোগ অৱশ্যে নস্যাৎ কৰিছে পেইং গেষ্টৰ স্বত্বাধিকাৰীয়ে নগাঁৱৰ খবৰ জনাইছোঁ গুড্ডু পেইং গেষ্টত উত্তপ্ত পৰিস্থিতি এগৰাকী ছাত্ৰীক প্ৰহাৰ কৰাক লৈ উত্তেজনা ছাত্ৰীৰ ৰুমত অনাধিকাৰ প্ৰৱেশ কৰি মাৰপিটৰ অভিযোগ উত্থাপন হৈছে কৃষ্ণা পেইং গেষ্টৰ মালিকে প্ৰহাৰ কৰাৰ অভিযোগ ছাত্ৰীগৰাকীক আৰক্ষীয়ে উদ্ধাৰ কৰিছে ছাত্ৰীগৰাকীক নগাঁৱৰ ইটাচালি থানাত ছাত্ৰীগৰাকীয়ে এজাহাৰ দাখিল কৰিছে কৃষ্ণা পেইং গেষ্টৰ মালিক বাদল দাসক আটক কৰা হৈছে অৱশ্যে যুৱতীগৰাকীৰ অভিযোগক নস্যাৎ কৰিছে পেইং গেষ্টৰ স্বত্বাধিকাৰীগৰাকীয়ে উত্তপ্ত পৰিৱেশ এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে আমি জনাইছোঁ যে এটা পেইং গেষ্টৰ মালিকে আন এটা পেইং গেষ্টৰ এগৰাকী ছাত্ৰীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে যাক লৈ উত্তেজনাৰ সৃষ্টি হ'ল ছাত্ৰীৰ ৰুমত অনাধিকাৰ প্ৰৱেশ কৰি মাৰপিটৰ অভিযোগ উত্থাপন হৈছে আৰু এই সমগ্ৰ ঘটনাৰ পাছতে ছাত্ৰীগৰাকীয়ে এজাহাৰ দাখিল কৰিলে আৰক্ষী থানাত আৰক্ষীয়ে ইতিমধ্যে সেই পেইং গেষ্টৰ স্বত্বাধিকাৰীগৰাকীক কৰায়ত্ব কৰিছে অৱশ্যে তেওঁ এই সকলো অভিযোগ নস্যাৎ কৰিছে অৱশেষত অন্ত পৰিল বহু জল্পনা কল্পনাৰ কৰোনা কালৰ মাজতো গুৱাহাটীত অনুষ্ঠিত হ'ব শাৰদীয় দুৰ্গোৎসৱ কিন্তু এইবাৰ অনুষ্ঠিত হ'বলগীয়া কৰোনাকালীন পূজাত থাকিব চৰকাৰ প্ৰশাসনৰ বহু গুৰুত্বপূৰ্ণ নীতি নিৰ্দেশনা এই ৰিপৰ্ট আগবঢ়াই বিদায় লৈছোঁ এতিয়া বাতৰিৰ পৰা নমস্কাৰ শুভৰাত্ৰি পূজা আমি পতাত কোনো ধৰণৰ বাধা দিয়া নাই স্বাভাৱিকতে পূজা কমিটিৰ দায়িত্ব হ'ব যে পূজা মণ্ডপত কোনেও যাতে মাস্ক আৰু হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ নকৰাকৈ প্ৰৱেশ নকৰে জল্পনা কল্পনাৰ অন্ত কোভিডৰ নীতি নিয়মৰ মাজেৰে গুৱাহাটীত হ'ব দুৰ্গা পূজা পঞ্চমী আৰু দশমীৰ দিনা পূজা কমিটি আৰু পুৰোহিতৰ বাবে বাধ্যতামূলক কোভিড টেষ্ট ৰাজ্যৰ কৰোনাকালীন পৰিৱেশৰ মাজতে গুৱাহাটী মহানগৰীত হ'ব শাৰদীয় দুৰ্গোৎসৱ জিলা প্ৰশাসনৰ অনুমতি সাপেক্ষে কোভিডৰ নীতি নিৰ্দেশনা মানি এইবাৰ পূজা কমিটিয়ে আয়োজন কৰিব লাগিব দুৰ্গা পূজা আমি খালি কৈছোঁ যে পূজা পাতোতে জিলা প্ৰশাসনৰ পৰা আপোনালোকে অনুমতি ল'ব তাৰপিছত আমি দ্বিতীয় অনুৰোধ কৰিছোঁ যে ক্লোজ পেণ্ডেল নকৰিব পেণ্ডেল বনোৱাত আমি বাধা দিয়া নাই কিন্তু পেণ্ডেলটো চাৰিওফালৰ পৰা মুকলি হ'ব লাগে ক্লোজ হ'ব নালাগে আমি সেইটো এটা কথা কৈছোঁ যে ইট শুড বি এডুকুৱেট স্পেচ থাকিব লাগে পূজাৰ সৈতে জড়িত গুৱাহাটীৰ প্ৰত্যেকখন সমিতিৰ সদস্য আৰু পূজাৰ পুৰোহিতে কোভিড টেষ্ট কৰাটো হ'ব বাধ্যতামূলক পূজাৰ সময়ত আৰতি কৰিব পাৰিব যদিও সাংস্কৃতিক অনুষ্ঠানৰ লগতে প্ৰতিযোগিতা অনুষ্ঠিত কৰিব নোৱাৰিব কোনো কমিটিয়ে কালচাৰেল ফাংচন আমি মানা কৰিছোঁ যে পূজাত কালচাৰেল ফাংচন নালাগে কিন্তু আৰতি কৰাত কোনো বাধা নাই কিন্তু কোনো মাইক লগাই কালচাৰেল ফাংচন নহ'ব কোনো ধৰণৰ প্ৰতিযোগিতা নহ'ব পূজা কমিটিসমূহে ৰাজ্য চৰকাৰৰ নীতি নিৰ্দেশনা অনুসৰি 9 বজাৰ ভিতৰত বন্ধ কৰিব লাগিব পূজাৰ মূল মণ্ডপৰ লগতে হোটেল ৰেষ্টুৰেণ্টসমূহ
পূজাৰ সময়ত দুচকীয়া বাহনত উঠিব নোৱাৰিব দুজন ব্যক্তি। যে 10 বজাৰ পিছত পূজা মণ্ডপটো ক্লোজ কৰি দিব লাগিব। পূজাৰ সময়ত আমি 2জন যুৱকে পিলিয়ন ৰাইডিং কৰিব নোৱাৰিব। এটা মণ্ডপত এবাৰত 50 জনতকৈ অধিক লোকে প্ৰৱেশ কৰাত বাধা আৰোপ কৰিছে ৰাজ্য চৰকাৰে। আনকি দেৱী বিসৰ্জনৰ দিনাও কোনো পূজা কমিটিয়ে কৰিব নোৱাৰিব পূৰ্বৰ দৰে বৃহৎ সমদল। এখন পূজা মণ্ডপত দৰ্শনাৰ্থীৰ বাবে প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে থাকিব লাগিব 2খনকৈ গেট। মাস্ক আৰু চেনিটাইজাৰৰ ব্যৱহাৰ হ'ব বাধ্যতামূলক। এন্ট্ৰি আৰু এক্সিট গেট দুটা হ'ব লাগে। যিফালেদি এন্ট্ৰি কৰিছে সেইফালেদি এক্সিট হ'ব নালাগে, যিফালে এক্সিট কৰিছে সেইফালেদি এন্ট্ৰি হ'ব নালাগে। দুৰ্গা পূজাৰ সময়ত যদি সকলোৱে সাৱধানতা অৱলম্বন কৰে তেন্তে পূৰ্বতকৈ কৰোনা সংক্ৰমণৰ হাৰ হ্ৰাস পাব বুলি মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেমেৰা পাৰ্চন মনোজ বৰাৰ সৈতে হীৰক জ্যোতি মালাকাৰ, নিউজ 18 অসম নৰ্থ ইষ্ট।